Hello everyone, welcome to my YouTube channel. আজি মোৰ চেনেল পিহু কুক এণ্ড মিক্স চেনেলৰ আৰু এটা নতুন ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজত আৰু মই আজি আপোনালোকৰ ওচৰত ৰেচিপিটো শ্বেয়াৰ কৰিব আহিছোঁ। আপোনালোকে খুবেই সহজ পদ্ধতিৰে তেনেকুৱা শীতকালত বনাই ব্ৰেকফাষ্টটো দিব পাৰিব। আপোনালোকে যিমান ল'ৰা ছোৱালী আছে ঘৰত সিহঁতে আৰু 5 মিনিটৰ ভিতৰত হৈ যায় এইটো ব্ৰেকফাষ্টটো। আপুনি সকলোকে খুৱাব পাৰিব আৰু এনেকুৱা খালে বহুতো ভাল হয় আৰু ভালো লাগে। মই এবাৰ ট্ৰাই কৰি দেখিছোঁ, সেইকাৰণে আপোনালোকৰ মাজত মই এইটো ৰেচিপিটো লৈ আহিছোঁ। আপোনালোকেও এনেকুৱা পাৰিব। ৰাতিৰ যদি ভাত থাকে আপোনালোকৰ ঘৰত, তে আপোনালোকৰ এনেকুৱা ভাতেৰে দি ধুনীয়াকৈ ফ্ৰাইড ৰাইচ বনাব পাৰিব একেবাৰে সহজে। আপোনাৰ ল'ৰা ছোৱালীবিলাক খাই পেলাই বহুতে ভাল পাব আৰু আপুনি অলপ ট্ৰাই কৰি চাবচোন, খুবেই ভালে লাগে। মই এনেকুৱা প্ৰায় টাইম বনাওঁ যেতিয়া মোৰ হুৰাহুৰি লাগি যায় যে এতিয়া আৰু সময় নাই, 5 মিনিটৰ ভিতৰত ৰেডি কৰিব লগা হয়, তেতিয়াহ'লে মই এনেকুৱা বনাই মোৰ ল'ৰা ছোৱালীবিলাক খুৱাওঁ। আপোনালোক খুৱাবচোন, এনেকুৱা খুবেই পচন্দ কৰিব আৰু খুবেই ভাল পাব ল'ৰা ছোৱালীবিলাক। আৰু এনেকুৱা ভাতকেইটা ফ্ৰাই কৰোঁতে ধুনীয়া হয় আৰু খাই ভাল লাগে। যিকোনো চাউলৰ ল'ব পাৰিব আপোনালোকে, নৰ্মেল যোনবিলাক ভাত খোৱা সেইবিলাকো হ'ব, যিকোনো চাউলৰ। আৰু এইকেইটা চাওকচোন, মই গোটেইকেইটা গোটা আছিলে, গোটেইকেইটা ধুনীয়া কৰি ভাঙি লৈছোঁ। আৰু ইয়াত কেইটামান মান ধনিয়া লৈ লৈছোঁ। চাওকচোন, মান ধনিয়াকেইটা সৰু সৰু কৰি কাটি ল'ম চাকুৰে। আপোনালোকে এনেকুৱা মান ধনিয়া বা ধনিয়া পাত যিকোনো ব্যৱহাৰ কৰিব পাৰিব, কিন্তু আমাৰ অসমত থকা যিমান মানুহ আছে হয়নে, মান ধনিয়া খুবেই ভাল লাগে খাই পেলাই। আৰু আমাৰ যিমান অসমীয়া মানুহ আছে তেখেতৰ ঘৰত প্ৰত্যেকটো ঘৰত মান ধনিয়া থাকেই বাৰু। আৰু এনেকুৱা মান ধনিয়া কিবা চাটনিত কিবা দিলে খুবেই ফ্লেভাৰটো বহুত ধুনীয়া হয়, খাই পেলাই বহুত ভাল লাগে। আৰু এইখিনি মই গছৰ মান ধনিয়াকেইটা দি দিছোঁ কাটি, আৰু এটা পিঁয়াজ দি দিম, এটা ডাঙৰ চাই পিঁয়াজ এটা লৈ ল'ম। আপোনাৰ যিমান পিঁয়াজ এটা দিলে ভালেই লাগে খাই পেলাই। আপোনাৰ যোনৰ সৰু এটা চাই বা ডাঙৰ চাই যিকোনো এটা ব্যৱহাৰ কৰিব পাৰিব। মই এটা মিডিয়াম টাইপৰ এটা লৈ লৈছোঁ পিঁয়াজ, আৰু ইয়াতকেইটা কুচি কুচি কৰি কাটি দিম। পিঁয়াজটো কাটি দিছোঁ আৰু ধুনীয়াকৈ পিঁয়াজটো ৰঙা কৰি ভাজি ল'বা। কিন্তু পিঁয়াজটো ভাজিলে তেতিয়া ভাতকেইটাৰ লগত নহয়, মিহি হৈ যাব আৰু খুবেই খাব ভাল লাগিব, কেঁচা কেঁচা নাথাকে। আৰু যদি কোনোবা কেঁচা পিঁয়াজ খাব ভাল পায় তো ওপৰৰ ফালে কাটি ছটিয়াই দিব পাৰিব, হয় নাই বাৰু। আৰু এই আচল মই কেৰাহীত দি দিছোঁ ৰিফাইন, আপোনালোকে ৰিফাইন অইল ল'ব দেই। আৰু ইয়াত কেৰাহীখন গৰম হৈ গ'ল, আপোনালোকে ৰিফাইন অইল ব্যৱহাৰ কৰিব দেই। ফ্ৰাইত ৰিফাইন অইল ব্যৱহাৰ কৰিলে খাব ভাল লাগে, আৰু নাথাকিলে বাৰু মিঠাতেলো ব্যৱহাৰ কৰিব পাৰিব, কিন্তু ৰিফাইন অইলটো বহুত ভাল হয়, অলপ সুবিধা হয়। আৰু ইয়াতে পিঁয়াজকেইটা কাটি থোৱা পিঁয়াজকেইটা মই ঢালি দিছোঁ, ধুনীয়া কৰি ফ্ৰাই হৈ আছে। আৰু অলপ খন্তেক পাছতে এইখিনি ৰঙা হৈ যাব, আপোনালোকে চাবচোন। লাৰি দিছোঁ মই খন্তিৰে, ধুনীয়া কৰি লাৰি দিছোঁ। ধুনীয়া ফ্ৰাই হৈ গ'লে মই ইয়াত দি দিম কণীটো। এটা কণী লৈ লৈছোঁ বাৰু। আপোনালোকে যদি বেছি দিব পাৰে তো বেছি দিয়ক, মই এটাই ব্যৱহাৰ কৰিছোঁ ইয়াত। এতিয়া উহাই দিব পাৰিব, নহ'লে কেঁচাই ফটাই যেনেকৈ আমি অমলেট কৰোঁ নহয় তেনেকুৱা দিব পাৰিব। তেতিয়াহ'লে মই এইটো অমলেটৰ নিচিনা মই দি দিছোঁ কণীটোৰ ওপৰৰ ফালে। তো মই ইয়াত ভাঙি পেলাই, তো মোৰ পিঁয়াজ অলপ ৰঙা ৰঙা হৈ আহিছে, এতিয়া মই কণীটো ভাঙি দি দিম ইয়াত। আৰু আপোনালোকে যদি এটা বা দুটা, যিকোনো দুটাও ব্যৱহাৰ কৰিব, এটাও ব্যৱহাৰ কৰিব, মই এটা ব্যৱহাৰ কৰিছোঁ এছত। আৰু ইয়াত দি দিম অলপমান নিমখ। মই অলপ নিদিওঁ, বেছিকৈ দিম, মোৰ ভাতৰ অনুযায়ী দিম। যিমানখিনি ভাত আছে, চাউলকেইটা আছে, সিমানখিনি দি দিম ভাতকেইটা। এইখিনি ভাতকেইটাৰ নিমখ অনুযায়ী মই নিমখ দি দিম, একেবাৰে দি দিছোঁ, বাৰে বাৰে নিদিওঁ বুলি সেইকাৰণে। আৰু মই ইয়াত ব্যৱহাৰ কৰিছোঁ নিমখ, আপোনালোকে যেনেকুৱা খাব। আপোনালোক কোনোবা কম খায়, কোনোবা বেছি খায় নিমখ, আপোনালোকেও আন্দাজ মতে দি দিব। একচুৱেলি মই যিমানখিনি ভাতত লাগিব ইমানখিনি দি দিছোঁ। আৰু ধুনীয়াকৈ এইখন লাৰি পেলাই পূৰা ভাঙি দি দিম কণীটো। অমলেটৰ নিচিনা নাৰাখোঁ, এটা পূৰা ভাঙি পেলাই জুৰি কৰি লৈ ল'ম। চাওকচোন, পূৰা ভাঙি পেলাই ইয়াত জুৰি কৰি লৈ লৈছোঁ। তো এতিয়া কণীটো ফ্ৰাই হৈ গ'ল, পিঁয়াজকেইটাও ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল, আৰু কণীকেইটাও ভাঙা শেষ হৈ গ'ল। আৰু ধুনীয়া কৰি ভাঙিছে, অলপ ধুনীয়া। আৰু কেঁচা গোন্ধ যেন কণীটোত থাকে, তেলত ভাজিলে কেঁচা গোন্ধটো গুচি যাব, কেঁচা গোন্ধটো নালাগে বাৰু, সেইকাৰণে মই ইয়াত ধুনীয়া কৰি ভাঙি দিছোঁ। আপোনালোকে এনেকুৱা খায়নে মোৰ কমেণ্ট বক্সত জনাবচোন, আৰু ভালেই লাগে এনেকুৱা খাই পেলাই।
আৰু মানে পটককৈ হৈ যায় ল'ৰা ছোৱালী বাৰু স্কুল থাকিলে তেনেকুৱা ব্ৰেকফাষ্টটো বনাই দিলে পটককৈ হৈ যায় সিহঁতৰো পেট ভৰে আৰু এনেকুৱাও ভাল লাগে সোনকালে হয় আৰু সদায় সদায় একে খোৱা ভাল নালাগে নহয় কেতিয়াবা এনেকুৱাও বনাই ট্ৰাই কৰি দিবচোন ল'ৰা ছোৱালীবোৰে বহুতে ভাল পাব আৰু এয়া চাচোন ধুনীয়াকৈ ভাঙি গৈছে আৰু মই এইখিনি ভাতকেইটা যে ৰাখি থৈছোঁ ভাঙি পেলাই এইখিনি ভাতখিনি মই এতিয়া দি দিম এইখন গোটেইকেইটা দিছোঁ এইটো ৰাতিৰ ভাত আছিলে গোটেইকেইটা মই ব্যৱহাৰ কৰিছোঁ আৰু এনেকুৱা ব্যৱহাৰ কৰি এনেকুৱা বনাই দিব ধুনীয়া হয় আৰু ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ আৰু ইয়াতো নিমখ অলৰেডি দিয়া আছে আৰু দিব নালাগে আৰু আন্দাজমতে মই একেবাৰে নিমখকেইটা দি দিছোঁ আৰু ইয়াত চোৱাচোন ধুনীয়াকৈ ফ্ৰাই কৰি দিছোঁ আৰু অলপ ওপৰ ফালে কালাৰৰ কাৰণে অলপ হালধি দি দিম আৰু আপোনালোকে যদি হালধি নাখায় এনেকুৱা ওপৰত বগা বগা থাকিব খোজে তেতিয়া হালধি ব্যৱহাৰ কৰিব নালাগে বাৰু এতিয়া হালধি দিলে কালাৰটো ইমান ধুনীয়া হয় ল'ৰা ছোৱালীৰে মানে সিহঁতে খোৱাৰ আগত সিহঁতে চকুৰে পচন্দ কৰিব যে বস্তুটো বহুত মানে খাব ধুনীয়া হ'ব বা বহুত টেষ্টি হ'ব সিহঁতক কালাৰৰ লগত ল'ৰা ছোৱালীবিলাকে আনন্দ পায় সেইকাৰণে আমি কালাৰটো মানে হালধিটো অলপ ব্যৱহাৰ কৰিছোঁ কালাৰৰ কাৰণে আৰু ধুনীয়া কালাৰ হ'লে ল'ৰা ছোৱালীবোৰে আগ্ৰহ দিব খোৱাত হয়নে বাৰু আৰু অলপ জলকীয়া গুড়ি দি দিছোঁ আপোনালোকে কেঁচা জলকীয়াও দিব পাৰিব কিন্তু কেঁচা জলকীয়া যদি সৰু সৰু ল'ৰা ছোৱালী থাকে সিহঁতে খাব নোৱাৰে গৰজিলৰ নামমাত্ৰ অলপ অলপ কালাৰ চিলি পাউডাৰবিলাক অলপ নামমাত্ৰ দি দিব কালাৰৰ কাৰণে আৰু ধুনীয়া কৰি চাওকচোন ফ্ৰাই হৈ গৈছে ধুনীয়া কৰি এনেকুৱা লাৰি দিব একেবাৰে হাই ফ্লেমত ভাজিব দেই তো যিকেইটা ৰাইচকেইটা যেতিয়া ফুটিব নহয় ঠাচ ঠাচ কৰি ফুটিব তেতিয়াহে ভাবিব অলৰেডি আপোনাৰ ৰাইচকেইটা ফ্ৰাই হৈ গ'ল ভাবিব আৰু ধুনীয়া কৰি ইয়াত ভাজি দিছে আৰু ইয়াত চাওকচোন ইমান ধুনীয়া হৈছে মই আকৌ এটা লাৰি দিছোঁ অলপ পিছত লাৰি দিব নহ'লে তলৰ ফালে লাগি গ'লে বহুত বেয়া লাগিব পুৰি গ'লে ভাল নালাগিব লাৰি লাৰি দিছোঁ আৰু ইয়াত মই ব্যৱহাৰ কৰিম এই কাটি থোৱা মান ধনিয়া পাত যে মান ধনিয়া পাত ওপৰ ফালে ছটিয়াই দি দিছোঁ আৰু আপোনালোকে ইয়াত মটৰ যদি পাৰে মটৰো দিব পাৰিব গাজৰ যদি খাব খুজিছে গাজৰ দিব পাৰিব চ' আপোনাৰ প্ৰায় চব্জি মানে পাচলিবিলাক থাকে নহয় সেইবিলাক ব্যৱহাৰ কৰি আপোনালোকে ট্ৰাই কৰিব পাৰিব কিন্তু মই একেবাৰে চিম্পুলভাৱে বনাইছোঁ কোনোবা ল'ৰা ছোৱালীক আছে শাক পাচলি বেছি মানে খাব ভাল নাপায় এৱৰ্ড কৰে সেইকাৰণে মই ইয়াত অলপ চিম্পুলভাৱে বনাই দিছোঁ আৰু চাওকচোন ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে মই এতিয়া প্লেটত চাৰ্ভ কৰি ল'ম আপোনালোকৰ মাজত দেখুৱাম বাৰু এয়া চোৱাচোন ভাতকেইটা ধুনীয়া ফ্ৰাই হৈ গৈছে আৰু ধুনীয়া কালাৰ হৈছে আৰু ল'ৰা ছোৱালী হ'লে বহুত আনন্দৰে খায় তেনেকুৱা আপোনালোকে ট্ৰাই কৰি চাবচোন ঘৰত আৰু ইমান চাওকচোন ইমান ধুনীয়া হৈ আছে কালাৰটো একেবাৰে বহুত ধুনীয়া হৈছে আৰু চিম্পুল বেছি টাইম নালাগে 5 মিনিটমান ভিতৰতে হৈ যায় তো আপোনালোকে কোনে কোনে মোৰ ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক কৰি দিব আৰু কমেণ্টত জনাব মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ নতুন চেনেললৈ ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব আৰু এইয়া মোৰ চামুচেৰে আৰু প্লেটত চাৰ্ভ কৰা ৰাইচখিনি লৈ লৈছোঁ আৰু আজিৰ মোৰ ইমানতে ভিডিঅ' সামৰিছোঁ বাই টাটা নমস্কাৰ